পছন্দ বন্তিটো ওই কলগছ গিডাল দেখিবলেহে অকমানি অকমানি ওই বাম্পাৰ গধু আছে বে মতো ওই কলগছ গিডাল অকমানি অকমানি দেখি কামটো সহজ হ'ব বুলিহে এটো কামত আগবাঢ়ি আহিছিলো ওই এটোচোন বাম্পাৰ কষ্ট একো নাই দে কষ্ট হলো টেনশন নলবি জুবিনদা নামত একন কষ্ট কৰিলে একো নহয় আৰু এডালহে আছে আমি এইখিলেকে গোটেই গিডাল আনি দিম আৰু তাৰ পিছতে ভেবেলা হাতক পুতুকন হাতক সবকে মাতিব লাগিব ইয়াৰ পৰা ধৰি কৈ একদম জেগা পঞ্চাবগে লাগিব মতো অকলে ইমানটো নিব নোৱাৰি দেই বাৰী পাই এইডোখৰলৈকে উলিয়াওঁতে পাই খাই গৈছো ওই ভেবেলা ওই ফটোখন এইডোখৰত থলে ভাল নহ'ব নেকি ন মোৰো তেনেকৈ লাগিছে অকমান আগফালে থলে বেছি ভাল হ'ব এই আগফালে জুবিনদা ফটোখন থাকিব তাৰ পিছতে তুলসী গছজোপা ৰুই দিয়া যাব ৰুই দিয়া মানে কি আৰু টাবত থকা তুলসীহে আনিব এই জুবিনদা ফটোখনৰ আগত তুলসী টাবটো বহুৱাই দিম তাৰ পিছত চাৰি পিনে চাৰিডাল কলগছ পুতি দিম মাজে মাজে বাঁহ দি দিম তাত চাকি লগাই দিম বছ হৈ গ'ল আৰু ওই তেনেকেহে মজা হ'ব ওই ভেবেলা বল দুইটা ধৰি পানি জুবিনদা ফটোখন আগফালে লগাই দিওঁগে ৰ তুলসীজোপা আনি লওক আকৌ তুলসীজোপা অনাৰ পিছত গোটেইকেইটা বল যাওঁ এই কলগছকেইটা লৈ আহোঁগে গোটেই বস্তুখিনি গোটাই ল'লেহে ছেটিংটো লগাবলৈ ভাল হ'ব হয় নেকি তেতিয়াহ'লে অকণমান ৰখিব লাগিব তীখৰহেঁতো আহি পোৱাহিয়ে নাই নহয় ইমান দেৰি কৰিছে তুলসীজোপা আনোতে জানো কি কৰিছেগে এইকেইটা ইমান দেৰি মুনুকণহেঁত কলগছ কাটিবলৈ গৈছিলে এতিয়া কাটিছে নে কিয়ে নে তাৰো ঠিকনা নাই কাটিব কেলে নাকাটিব আকৌ নিজে কলগছ কাটোগে বুলি আগবাঢ়ি গৈছে নেকাটিলে দিমহে সিহঁতক ঠিকছে এইকেইটাও ইমান দেৰি হ'ল আহি পোৱাহিয়ে নাই তুলসী ৰুইছেগে নে কিয়ে নে এইকেইটাহে জানে আৰু অকমান কামবিলাক নিজে জানি বুজি সোনকাল কৰিব লাগে সময় আছেনো কিমানকণ ৰ তও বকি নাথাক হেইকেইটা আহি ওলাইছেহি আহি পানি আকৌ কেনেবাকে বকি থকা শুনিব লাগিলে চমুনীয়া দুলিটো গোটেই মুখখন কৰি থৈ দিব তেতিয়া গম পাবি তহঁতি দুটা ইমান অকমানি তুলসী পুলিটো আনোতে ইমান দেৰি লগাই দিলি যে আৰু সেইটোচোন অকলে দাঙি আনিব পাৰে দুটাই ধৰি আনিছ ইমান অকমানি পুলিটো তই দাঙি চাহি কিমান গধু তেতিয়াহে গম পাবি এনে নকয় নহয় মমায়ে বোলে কাঠ খালে মায়ে পানী যেন দেখে যিকোনো কথা ভচংকে কৈ দিবলৈ সহজে হাতে কামে কয়হে গম পায় কিমান কষ্ট হ'ব দেচোন মনে মনে থাক তোৰ মুখখন কিবা একদম মাইকী মানুহৰ নিচিনা লাও পাত কচুপাতো হ'ব দে এতিয়া এই ভেলেঙা লাগি চাই থাকি একো লাভ নাই এই জুবিনদা ফটোখনৰ পিনে লৈ আন তাৰপিছত বল এই গোটেইকেইটা ধৰি মেলি কলগছকেইটা লৈ আহোঁগে তীখৰ সেই আগফালেকে থৈ দেগে এই কলগছকেইডাল আনি কৰি পানি গোটেইখিনি বস্তু একেলগে ছেটিং কৰিলে ভাল লাগিব ভেবেলা মুনুকণহঁতৰ পিছে সেই কলগছ কাটি হ'ল নে নাই হোৱা খবৰ লৈছিলি নাই খবৰ নাই লোৱা বাৰু অথনিয়ে যোৱা নহয় হ'ল চাগে আমাতকে বহুত দেৰি আগতে যোৱা আমি ইমান দূৰ খোজকাঢ়ি গৈ তুলসীজোপা আনিছোগে সিহঁতে থিতাতে সেই কলগছ চাইডত কাটিব নোৱাৰিলে নহ'ব নহয় হ'ল চাগে বল কলগছকেইডাল আনিবলৈ ঠেলা এখন বিচাৰি লৈ গ'লে ভাল হ'ব নেকি বাৰু ঠেলা এখন লৈ গ'লে বেয়া নহ'ব কিন্তু ভালেমান দূৰ নহয় নহ'লে সেই কাণত আনিবলৈও বৰ গধুৰ হ'বতো কলগছকেইডাল ভাগৰ লাগি যাব সেইবিলাক ঠেলা চেলা একোডাল নেলাগে চাৰিডাল কলগছে মানুহ 6টা আছোচোন বৰ বেছি গধুৰ হ'লে অকণমান ৰখি আনিম আৰু লাগিলে আৰু 6টা মানুহ আছো যেতিয়া অদলা বদলাকে আনি পোৱাবহি পাৰিম দে ইয়া হ'ব দে তেতিয়া ৰজাই ভাল দেখে যাক বোলে ভেটিও নেলাগে তাক ৰাইজে যি কয় আৰু চাবি আকৌ ভেবেলা ঠেলা নেলাগে বুলি ফিতাহি মাৰিছ হয় পিছত কিন্তু গধুৰ বুলি পিছ চুহুকিলে নহ'ব আকৌ মইতো ভাই ইমান দূৰ কাণত কৰি আনিব নোৱাৰিমেই চাগে হ'ব মই আছো নহয় কেলে টেনশ্যন লৈছ দৰকাৰ হ'লে এডালকে গোটেই 4ডাল ময়ে ইয়াত পোৱাই দিমহি তই পাৰিবি বাৰু সৰুতে সেই 4টা ভীমকল খোৱাটো আমি আকৌ নোৱাৰিম ভাই মুনুকণ ইমান দেৰি হ'ল সিহঁতকেইটা দেখা দেখিয়ে নাই যে নে কলগছ কাটি কৰি আমি দুটাই লৈ যাম বুলি ভাবি আছে নেকি আকৌ কেনেবাকে তই পগলা হলি নেকি সিহঁতে তেনেকে ভাবি থাকিলে নহ'ব নহয় কলগছকেইডাল 2টা মানুহে নিব পাৰে নেকি কিবা বাৰীৰ পৰা ইয়ালৈকে উলিয়াই দিছো আৰু ইয়াৰ পৰা তালৈকে ইমান দূৰ 2টা মানুহে 4ডাল কলগছ অকলে ক'ত নিব পাৰিম হয় নাই বাৰু সিহঁতে আহিব লাগে আকৌ আহিব লাগেতো আকৌ এতিয়ালৈকে দেখিছ নাই এটাও খবৰ খাতিয়ে নাই বাটলে চাওঁতে কিবা চকুকেইটাহে দেখাবলৈ ধৰিছে আৰু মুনুকণ নহ'লে এটা কাম কৰোঁ আমি দুটা ধৰি পানি এডাল লৈ যাওঁ বাকী 3ডাল নিবলৈ সিহঁতক পঠিয়াই দিমগে নিনো ইমান কষ্ট কৰি বাৰীৰ পৰা কাটি কৰি আনি ইয়াৰ উলিয়াই দিছোহি আৰু এতিয়া নিবলৈ সিহঁতেও আহক আকৌ যদি আমি নিম বুলি ভাবি সিহঁতকেইটা নাহে তেতিয়া কি কৰিবি কি কৰিবি আমিও এনেকে ৰখিয়ে থাকিম সেই বুলি ইমান কষ্ট কৰি সেই 4ডাল কলগছ 2টা মানুহে তালৈকে নিবি নেকি মই হ'লে নিনো দেই তই নিয় যদি অকলে নি থাক পগলা পাইছ নেকি এইডালহে কলগছ অকলে এডাল দাঙিব পাৰে নেকি কিবা আকৌ তেতিয়াহ'লেনো কেলে ফটফটাই আছ আকৌ সিহঁতে আহিব নহয় অকণমান দেৰিকে হ'লেও ওলাবহি আমি নগ'লে এনে নিবলৈ আহিবই পালোৱান ধেইত তেৰিকা তয়ো মানে নহয় পিতাই যিটোকে বেয়া পাওঁ তয়ো সেইটোকে কৰি থাক জানই কবালে ওলাই গ'লে পিছফালৰ পৰা মাতি দিলে মোক খং উঠে বুলি আকৌ তই সেইটোকে সদায় কৰ জেঙা মাৰি উঠিলেও আকৌ কবি ডাঙৰক তেনেকে কথা কয়নি বুলি এইটো কথা এটা মনত পোৱাৰ কাৰণে সেই কথাটোহে ক'বলৈ আহিছিলো কিবা তোক দে ক কি কথা আছে পটাপট ক
কি কথা মানে হেৰি তুলসী পুলি আনিবলৈ গৈ তাত তই বৰ বেছি দেৰি কৰি নাথাকিবি আকৌ। তোৰ আকৌ হেৰি বহিলে উঠিব নজনা এই পকৰত শিপা গজি যোৱা নিয়ম এটা আছে নহয়, সেইটো কাৰণে বোলো কৈ পঠিয়াওঁ। এই কাতি বিহু দিনাখন মই তুলসী পুলি আনিবলৈ গৈ তাত লেকচাৰ মাৰি দেৰি কৰি থাকিবলৈ মই পগলা নেকি বাৰু হা? তোক পগলা বুলিনো কেতিয়া ক'লো হয়? আজি কেলে পুতুকনহেঁতি মুনুকনহেঁতি ৰাজহুৱাকৈ কাতি বিহু উদযাপন কৰা নাই জানো? ঘৰত আকৌ নিয়ম কানুনখিনি কৰি মেলি তালৈ সোনকালে ওলাই যাব লাগিব নহয়। তই যদি তুলসী পুলি আনিবলৈ গৈ তাতে দেৰি কৰি দিয় তেতিয়াতো তালৈ যাবলৈ দেৰি হৈ যাব ন। সেই কথাটোকে তোক বোলো মনত পেলাই দিওঁ বুলিহে মনত পেলাই দিছোঁ। সেইটোতেনো খং কৰিবলগীয়া কি কথাটো হ'ল হয়? হ'ব দে, হ'ব ময়ো খং নাই কৰা নহয়। মই যাওঁ এতিয়া। যা সোনকালে গৈ সোনকালে ঘূৰি আহগে যা। তই খালি পিতাই বুট মগুকেইটা তিয়াবলৈ নাপাহৰিবি আকৌ। তিওৱা দেৰি হৈ গ'লে পিছত এই কোমলে নহ'ব, হাতুৰিয়ে খুন্দি খাব লাগিব। বুট মগু এতিয়ালৈ তিয়াবলৈ নাই নহয়, মই ৰাতিপুৱাই তিয়ালোঁ। খাওঁ বুলি ক'লে প্ৰসাদ বনাই খাবয়ে পৰা হ'ল। মই বহা বহি নকৰোৱে বুজিছ পেটুৱা। বহা বহি কৰি দিলে দেৰিহে হ'বগে। আহাও ৰাম, ইমান ইমাৰ্জেঞ্চিত আছনে? ইমাৰ্জেঞ্চি বুলিয়ে ধৰচোন। ঘৰৰ কৰ্মখিনি শেষ কৰি আকৌ কেলে ল'ৰাহঁতে পাতিছে যে তালৈ যাব নালাগিব জানো? ঘৰৰ কৰ্ম কি পাতিবি আকৌ আজি? তইও মানুহ মাৰি দিবি দেই। আজি কেলে কাতি বিহু নহয় নেকি? ল'ৰাহঁতেচোন সেই ৰাজহুৱাকৈ কাতি বিহু পাতিছেই। কাতি বিহু বুলি গম পাওঁ। কাতি বিহুৰ দিনাখনো গম নেপাম নে আজি কাতি বিহু বুলি? আকৌ তেতিয়াহ'লে আজি কাতি বিহুৰ দিনাখন এই তুলসী তলত কেলে চাকি বন্তি জ্বলাব নালাগিব জানো? প্ৰসাদ কেইটামান উলিয়াব নালাগিব জানো? তাকে বোলো এই গধূলি হোৱা আগে নিয়মটো কৰি পেলাম ঘৰৰ। তাৰপিছত আকৌ ৰাজহুৱা স্থানলৈ ওলাই যাব লাগিব নহয়। তাকে বোলো প্ৰসাদ খাবলৈ যাবি, অকণমান সোনকালে যাবি খালি 3টামান বজাতে। ঠিক আছে, মই 3টামান বজাত পাই যামগৈ বাৰু। তহঁতৰ পিছে কিমান টাইমত কৰিবি ঘৰৰ কৰ্মখিনি? মই এইবাৰ কাৰণে কাতি বিহুটো ঘৰত টোটেলি বন্ধই কৰি দিছোঁ। এনেও ল'ৰাহঁতে ৰাজহুৱাকৈ পাতিছেই। সেই ৰাজহুৱা স্থানতে তুলসী তলত চাকি বন্তি জ্বলোৱা হ'বই। তাতে মাথাটো ভগৱানৰ ওচৰত দুৱাবলৈ পামেই। আকৌনো বোলো কি ঘৰত এনে এটা ফাল্টু খৰচা কৰোঁ। সেইটো কাৰণে বাপেকে এবাৰ মই বন্ধই কৰি দিছোঁ। হয় নেকি? ভালে কৰিছ তেতিয়াহ'লে দে। ইমান দেৰি লগাই দিছ তহঁতি আহিবলৈ। তহঁতলৈ চাওঁতে আমাৰ দুটা চকু বিষ উঠি গৈছেগে। ইমান দেৰি কৰিব লাগে নেকি কিবা? সোনকালে আহিব লাগে, সোনকালে নিব লাগে, সোনকালে বনাব লাগে। কামবোৰ সোনকাল কৰিলেহে সোনকাল হ'ব। এনেকে লেজি কৰি থাকিলে ক'ত হ'ব আৰু? চকু বিষাই গৈছেগে। আমি যেনিবা তাত বহিহে আছো। আমিও তাত ৰক্ষা পাইছো বুলি ভাবিছ নেকি? ইপিনৰ পৰা সিপিনে যোৱা, ইটো অনা সিটো অনা, মামুলি কাম বুলি ভাবিছ তাতো? ক'বলেহে কামৰ কিবা আদি অন্ত আছে নেকি বাৰু হা? মইতো কাম কৰোঁতে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে ভাত খাবলৈকে টাইম পোৱা নাই। তই ভাত খোৱা কথা কৈছ? মই হাগিব লাগি আছে, মই হাগিবলৈকে টাইম মেনেজ কৰিব পৰা নাই। ৰাতিপুৱাৰ পৰা নোখোৱাকে লঘনে ভোকে আমি দুটাও সেই একেখিনি কামকে কৰি আছো। অকল তহঁতিয়ে নোখোৱা নহয়। হ'ব বুজিছ। এতিয়াই কথা পাতি থাকিলে আৰু দেৰিহে হৈ গৈ থাকিব। বল পটাপট কলগছকেইডাল নি পানি কলগছকেইডাল পুতি বাঁহ চাহ বান্ধি দিওঁগে। আকৌ তুলসী সজাবলৈ আছেই, জুবিন দা ফটোখন সজাবলৈ আছেই। তোন আকৌ এনেকে কথা পাতি থাকিলে দেৰি হৈ যাবতোন। বল পটাপট কলগছকেইডাল লৈ যাওঁ। ধৰিব লাগে ফটাকানি কি চাই আছ? আকৌ কলগছডাল ধৰহি। অকলে নিব নোৱাৰি নহয় কিবা। পাৰিবি। এডাল কলগছ দাঙিব নোৱাৰিলে কেনেকে হ'ব? দাঙি চাচোন তই। নোৱাৰি দেই, নোৱাৰি। ৰাতিপুৱাৰ পৰা লঘনে ভোকে কাম কৰি যিকণ এনাৰ্জি আছিলে, এনাৰ্জি খতম হৈ গ'ল। আমাৰো মানে এইজনী ক'লে নোযায় কিনো কথা। চিঞৰি থাকিলে শুনে নে নুশুনে ধৰিবই নোৱাৰি। শুনিছ নাই বোলো, ক'লে গ'লিনো? ক'লে যাব নহয়, আছো ভিতৰতে কাম কৰি। ইমান চিঞৰি আছো, নাই শুনা নেকি তেতিয়াহ'লে হা? নাই শুনাতো আকৌ। শুনাহেঁতেন বাৰু নমতাকে থাকো জানো মই? ইমানকে কেলে চিঞৰ বাখৰখন লগাই আছে হয়? হেৰি নহয়, তোৰ ভাগৰ ভিতৰৰ কাম বনবোৰ শেষ হ'ল যদি বাহিৰৰ কাম বনবোৰতো ধৰিব লাগে। তুলসী তলৰ কামখিনি সোনকালে কৰি মেলি আজৰি হ'ব লাগে বুজিছনে? ৰ'ব ৰাতিপুৱাৰ পৰা কৰিয়ে আছো। এই ভিতৰৰ কাম কেইটামান আছে, শেষ হ'বই এতিয়া। তাৰপিছত মই কৰিমগে নহয়। ঘৰত কৰি মেলি কেলে আকৌ ল'ৰাহঁতে পাতিছে যে ৰাজহুৱাকে, তালৈ যাব নালাগিব জানো? ঘৰতে যদি দেৰি হয় আৰু তালৈ কেতিয়া যাবি হয়? আপুনিও বহি নাথাকিব, কাম কিছুমান কৰক। অকল মোলৈকে বাট চাই নাথাকিব। প্ৰসাদ খাবলৈ পাত কটা হোৱাই নাই চাগে। আপুনি পাতকে কেইখিলামান কাটকগে যাওক। হেইয়া, হয়তো মেইন কামটোৱে পাহৰিছিলো। মই হাউতকে পাত কেইখিলামান কাটি আনোগে। আগলি পাত খালি 4টামান কাটি আনিবচোন। তালৈ 2টামান লৈ যাব লাগিব। ঠিক আছে দে। মই 2টামান এনেও বেছিকে কাটি আনিম বুলি ভাবিছোৱে বাৰু। বাছ সজাই মেলি একেবাৰে ৰেডি হৈ গ'ল। এতিয়া চাকিখিনি জ্বলালে কামখিনি চাওঁ। চাকিবিলাক জ্বলাই দিওঁ নেকি নহ'লে? নেলাগে এতিয়াই চাকিবোৰ জ্বলাই দিলে কথাটো ইমান ভাল নহ'বতো। ডাঙৰ মানুহবিলাককো আহি ল'বলৈ দে আকৌ। কথাটো নোহোৱা নহয় কিন্তু। মানুহবিলাকো ইমান দেৰি কৰিছে আৰু। কৈছোৱে অকণমান সোনকালে ঘৰত আজৰি কৰি ইয়ালৈ আহিবলৈ। এতিয়ালৈকে দেখা দেখিয়ে নাই দেখিছ। অকণমান ধৈৰ্য ধৰো, আহিব ৰচোন। ক'বলেহে আজিৰ দিনটোত ঘৰতো কাম অলপ ওলাই বুলি ভাবিছ নেকি? পুতুকনহেঁত, আমি ইয়াত এনে লেকচাৰ মাৰি থকাতকে এই শৰাইবিলাককে বিচাৰি আনি থ'লে ভাল হ'ব নেকি? হয়তো সেইটো মাথা মাৰিবলৈ আছেই।
পখাতৰ কাৰণে আকৌ হৰাই চৰাই লাগিব নহয়। হয়তো মেইন বস্তুটোকে পাহৰি থকা হৈছিলে। পিছে হৰাই এতিয়া কাৰ ঘৰত আছে হয়? ফটাকানিহঁতৰ ঘৰত ডাঙৰ ডাঙৰ বৰ ধুনীয়া ধুনীয়া কাঠৰ হৰাই কেইখনমান আছে। সেইকেইখনকে লৈ আহিবগে লাগে। যা নহ'লে ফটাকানি, তই লৈ আনগে। মই ঘৰলৈ নাযাওঁ দেই এতিয়া। তহঁতি কোনোবা যাওঁ যদি যা, লৈ আনগে। তই ঘৰলৈ নাযাবলৈ আকৌ কি হ'ল? এইবিলাক বহুত কথা আছে, তই বুজি নাপাবি। যাওঁ যদি যা, মই হ'লে যাবলৈ নাই। পুতুকণ, ফটাকানি যাবলৈ মন কৰা নাই যদি কেলে জোৰ কৰি আছ? যা, তই ভেবেলা গৈ পটককে লৈ আনগে। সিহে জানে ঘৰত বা কি জেং লগাই থৈছে। যা যা পুতুকণ, লৈ আনগে যা। কণপিতো, বল বল, আমাৰ লগত তয়ো বল। আহোঁতে তেতিয়াহ'লে সেই পুতুকণহঁতৰ ঘৰত সোমাই মৌচুমী টেঙা কেইটামান লৈ আহিব লাগিব। এই প্ৰসাদত এডোখৰ এডোখৰ দি দিলে খাই ভাল লাগিব। মৌচুমী অনাৰ কথা কৈছ যে, পইচা কোনে দিব? বিনা পইচাত মৌচুমী টেঙা পেটুৱা বৰ্তাই দিব বুলি ভাবিছ? দিব, ক'ব জানিব লাগিব। মই আছো নহয়, বল না। মৌচুমী টেঙা ৰিক্স হ'লে মই ল'ব নোৱাৰো দেই। ভেবেলাহে জানো আকৌ কেনেকে উলিয়াই ন। আৰে কেলে টেনচন লৈ আছ? আহ না, মই আছো নহয়। মই আছো বুলি কৈ কৈ কিন্তু পিছত আকৌ মোৰ গালে ঠেলিয়াই নিদিবি। ভেবেলা, তই আকৌ পিছত বেলেগৰ গালে ঠেলিয়াই দিয়। তই তাত গৈ সেইটো নকৰিবি আকৌ। পুতুকণে এনেই খেদা খাব। ফটাকানি, সিহঁতিকেইটাই হৰাই চৰাইবিলাক আনি পোৱাইহি মানে আমিকেইটাই কাম এটা কৰোঁ বুজিছ। এই চাকিবিলাক আনি শলিতা চলিতা দি ধুনীয়াকে তেল চেল দি একদম ডাঙৰ মানুহখিনি আহিলে ডাইৰেক্ট জ্বলাব পৰা কৰি থওঁ ব'ল। বেয়া নহ'ব কিন্তু, সেইটো এটা কাম আগবাঢ়ি থাকিব। ব'ল ব'ল, চাকিখিনি লৈ আনোগে ব'ল। আহ তেতিয়াহ'লে। মুনুকণ, শলিতা বাতিব লাগিব নে ডাইৰেক্ট ৰেডিমেড শলিতা আনিছ? কেঁচা সূতা এমুঠি লৈ আহিছো। শলিতাৰ জোখত কেঁচি এখনে খিচিক খিচিককে কাটি কাটি দিলে হৈ যাব। নকৰা, কেঁচা সূতা অনাতকৈ আজিকালি ডাইৰেক্ট ৰেডিমেড শলিতা কিনিবলৈ পাই নহয়। তেনেকুৱা লৈ অনাহেঁতেন খেলাই খতম হ'লহেঁতেন। তোন এতিয়া একো নহয় দে, কাটি কাটি দিওঁতে বেছি দেৰি নালাগে নহয়, পটাপট হ'ব। আহ সোনকালে লৈ আহোঁগে আহ, নহ'লে মানুহবিলাক আহি পাবহিয়ে। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটা মাৰি কমেণ্ট এটা মাৰি দিবলৈ একদম নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।